নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালকৈ আছে আপোনালোক আৰু আজি আগবেলাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া 11:30 বাজি গৈছে কিন্তু আজি ব্ৰেকফাষ্ট কৰা নাই আজি মানে একদম কৰিবলৈ ভোকে লগা নাই মায়ে সুধি আছে এইফালে মই পাকঘৰত সোমোৱা নাই আজি 4 দিন মায়ে কৈছে ব্ৰেকফাষ্ট দিওঁ নে খাওঁ নে জলপান মোলৈ অকণমান দেৰিকৈ খাম ৰ'ব খোৱাই নাই এতিয়ালৈকে তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই থাকিব দিনটো যিমানখিনি পাৰোঁ দেখাম ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ গতিকে চাই থাকিব আৰু ব্ৰকলিকেইটা এটা বজিলে ব্ৰেকফাষ্ট কৰোঁতে 1 বজাত জলপান খাইছোঁ আৰু এতিয়া মই আপোনালোকক আৰু এটা বস্তু দেখাম সেইদিনাখন মানে মই কৈছিলোঁ যে আপোনালোকৰ আগৰ এটা ভিডিঅ'ত চুৰি কটাই মানে কালাৰ যে যিটো থাকে মানে কালাৰ থকা মানে চুৰিয়ে হ'ব আৰু চুৰিয়ে হয় চুৰি হ'ব ন চুৰিয়ে হয় সেইটো মানে দেখাইছিলোঁ এজনক তাৰপিছত এজনে ক'লে মানে ভাল লাগিছে তেওঁ কালাৰ মানে ব্লেক কালাৰ আৰু এটা বস্তু দেখাবলৈ আছে ৰ'ব চুৰি দেখাবলৈ চুৰি মানে সেই পাকঘৰত ইউজ কৰা চুৰি কটাৰী মানে অনলাইন আনিছিলোঁ কালাৰ হয় তো সেইটো আপোনালোকক দেখাম ৰ'ব সেইটো আনি থোৱা আছে আৰু এইটো যে মিনি শ্ব'ৰ পৰা আনিছিলোঁ এইটো এতিয়ালৈকে একো ভৰোৱাই নাই পিং চিং ভৰাই থ'ব লাগিব নহ'লে মোৰ পিংবোৰ বৰ হেৰাই আপোনালোকক হেৰাই নাই জনাবচোন এইটোৱে সৰু সৰু ইয়েৰিংবোৰ থৈ দিয়া আছে বাকী এইকেইটা আছে আৰু লিপষ্টিক কিবা কিবি সোমাই আছে দুটামান কাজল এটা সোমাই আছে কামত আহে আৰু এইটো বস্তু বহুত ভাল বস্তু বাকী এইটো মই খোলা নাই মানে খুলিলোঁ সেইকেইখন মানে ইমানেই মৰম লাগিছিলে মোৰ দুটা ছেট আহি গ'ল কেলৈ নাজানো এটা ছেট দিছিলে এখন গোটেইখন একেই হয় বাৰু তথাপিতো খুলি দেখাই দিছোঁ এইটো এটা চাইজৰ এইটো ছেইম হয় এই তিনিটা মানে এটা ছেটত 3খন আহিছিলে এখন তাৰপিছতে ইয়াৰ এখন কিন্তু দুটা ছেট আহি গ'ল ৰিটাৰ্ণ কৰি দিব লাগিব চাগে এই 3খন আহিছিলে ইমান ধুনীয়া কালাৰটো চাওকচোন এই এজনে মানে ব্লেক কালাৰ চাইছে মানে ব্লেক কালাৰ নালাগে এইটো কালাৰ আনো মানে ভাল লাগে একদম পূৰা ইমানেই ধুনীয়া দেখিবলৈ ঘৰৰ অমিতা দেই এইটো কাটি নিতিয়া পকা পকা অমিতা আপুনি টেষ্ট কৰক আপুনিহে লগাইছে পাপাই পিচ খাব মই পিচ খাম কিমান দেখো খোৱা তুমিহে জানিবা মই কেনেকৈ জানিম ভাত খাবৰ টাইম হৈ গ'ল তুমিও খাই লওঁ গৰমে গৰমে ওলকবি মটৰ পাপাই কাটি একো অদ্ভুত গোন্ধ নাই ওলকবি মটৰ আৰু আলু বিলাহী দি মাছৰ তৰকাৰী মায়ে কাহিনী কৈ আছো বাৰ্থডে গিফ্ট আজিহে দিছোঁ দেই কেলে তুমি লুকাইছা তুমি কেলে লুকাইছা চোৱা এফাল চোৱা চোৱা এখিলা লাগে নি লোৱা এখিলা লোৱা নিদো মই এনেই কৈছোঁ থেংক ইউ অঁ থৈ দিম বাৰ্থডে গিফ্ট ছিঙিলে আলু হ'ব ভাত পানী খাই মেলি এতিয়া ওলালোঁ বজাৰলৈ দেউতাৰ লগত বজাৰলৈ যাওঁ দেউতাৰ সেইদিনা যে গিফ্টকেইটা আনিছিলোঁ দেউতাক দিছিলোঁ সেই স্পৰ্টিং এটা সেইটো মানে অকণমান ডাঙৰ হ'ল চাইজটো তো সেইটো এক্সচেঞ্জ কৰিবলগা আছে তাৰপিছতে মাৰ এয়া মানে শাহুমাৰ কথা কৈছোঁ পৰহিলৈ বাৰ্থডে এটা আছে তাৰপিছত কিবা বাৰ্থডে গিফ্ট দুটা আনি দিব লাগে আৰু সেই তেনেকৈ যাওঁ আৰু সেইটা কাম আছে তাৰপিছত এইফালে এতিয়া পাচলি বাৰী বন্ধাকবি ব্ৰকলি ছিঙিছিলে ঘৰলৈ
আৰু সেইটোত ঘড়ী দুটা আছে এইকেইটা ঘড়ী দুটা এটা ফাষ্টেগৰ ঘড়ী এটা আছে আগৰ মানে মোৰ আগৰ ইউজ কৰা ঘড়ী সেইটো বেটেৰীটো শেষত লগোৱাকৈ নাই তাৰপিছত সেইটো বেটেৰীটো লগাম আৰু মাকো মানে গিফ্ট এটা আছিলে মাৰ ওচৰত মানে ঘড়ী দিছিলে ঘড়ী এটা মানে গিফ্ট দিছিলে কোনোবাই মানে পিন্ধা নাই সেইটো আজিলৈকে তেনেকৈ পেক কৰিছে তেনেকৈ মানে থৈ দিছে মায়ে কৈছে তই পিন্ধিবলৈ নহ'লে বেয়া হৈ যাব সেইটো আকৌ মোলৈ আকৌ ডাঙৰ হৈ যায় সেইটো কাটিম তাৰপিছত তাতে আকৌ নতুনকৈ মানে বেটেৰীটো যিটো লাগিছিলে সেইটো মানে বেয়া হ'ল মছলা হৈ থাকিলে সেইটো লগাবলৈ আছে সেইকেইটাকে তাকে দেউতাৰ লগত যাওঁ আজি মাৰ লগত নাযাওঁ দেউতাৰ লগতে যাওঁ হেলমেট ল'ব লাগে মাস্ক ল'ব লাগে মানে এইটো ভাল লাগিছে ভাল লাগিছে short ইয়াতে চাব লাগিব হৈ গ'ল ইয়াত লৈ বজাৰ ঘৰ আহি পালোহি কিন্তু মাহঁত নাই মাহঁত বোলে আমাৰ তাতে আছেগৈ মা পেহী ইয়াতে আছিলেহি মা আৰু পেহী গৈছে আমাৰ ঘৰলৈ তাতে আছে এতিয়া দেউতা অকলেহে আছে যাওঁ ঘৰলৈ পেহী মানে সেই পেহী ল'ৰাটো বিয়া আছিলে যে দেবু বুলি কৈছিলোঁ যে বিয়াখন যে আছিল তেতিয়া আহা মৰাণৰ পেহী আছেহি মানে ইয়াত এই মৰাণৰ যিজনী পেহী আছে সেয়া পেহী আছেহি তাৰপিছত আমাৰ ঘৰলৈ আহিলে থকাকৈ কাইলৈ দেউতা থাপলৈ যাব এতিয়া আমাৰ ঘৰলৈ গৈছে তালৈকে যাওঁ আলহী বহি আছে চাহ খালে অঁ মোৰ কাৰণে ৰখি আছে কালি যেনেকৈ মাংস বনাইছিলোঁ তেনেকৈ এজ ইট ইজ বনাই দিবলৈ কৈছোঁ পিঁয়াজ লৈ আহিব কালি যেনেকৈ বনাইছিলি এজ ইট ইজ বনাই দিবলৈ কৈছোঁ মাংস নাই দিয়া নালাগে দিব তোমাৰ অৰ্ডাৰ দিলোঁ বাই বাই আমাৰ যি গ্ৰিলখন চেঞ্জ কৰিলে এখন নতুন লগালে আগৰখন অকণমান প্ৰব্লেম হৈ আছিলে এখন আজি নতুন লগালে ৰং কৰিব লাগিব আজি লগাইছেহে নহ'লে মেকুৰীবোৰ মানে একদম তলেদি ফাক মুখ হাত ধুই ধুনীয়াকৈ ফ্ৰেছ ল'লে এনেকুৱা ধূলি নহয় টাউনখন মানে একদম চকু টকুকৈ খচখচাই জেগা মাস্ক নহ'লে দেখোন নহয় মানে চুলি কালিহে পৰহি ধুইছিলোঁহে মানে ধূলি ধূলি লাগি গ'লগৈ মোৰ অকণমান ধূলি লাগিলেও কিবা মানে আমনি লাগি যায় চুলিবোৰ কিবা ডাঠ ডাঠ লাগি যায় ভাত চকাত ভালকৈ ধুই মেলি আহিলোঁ এতিয়া মোৰতো কাম নাই পাকঘৰত বনোৱা মেলা মাহে ওলাই গৈছে তাৰপিছত মা আহক তাৰপিছত পাকঘৰলৈ যাম এজন ওলাই গৈছে কালি মানে সেই আগৰ ভিডিঅ'টোত মায়ে মই যে কৈছিলোঁ ঘৰৰ পৰা মায়ে চিকেন দিছিলে বুলি এজনে মানে খাই ভাল পালে পিঁয়াজ মানে সৰহকৈ দি বনাইছিলে মায়ে তো আজি কৈছে মাক বোলে মাংস আনি দিম মাক বনাবলৈ ক'ম বোলে আজি বোলো আনি দিবা সেইজনে এতিয়া মাংস আনিবলৈ কৈছে চিকেন খাই মাক বনাবলৈ দিব সেইটোকে মাক মানে কৈছিলোঁ তোৰ অৰ্ডাৰ এটা আছে বোলো চিকেন বনাই দিব লাগে কালি নিচিনাকৈ মানে এজ ইট ইজ তেনেকৈ বনাই দিব লাগে পিঁয়াজ সৰহকৈ দি মানে চিকেনটো ড্ৰাই ফ্ৰাই খাই ভাল পাওঁ মই ভাল পাওঁ তেওঁ ভাল পায় খালি মানে পিঁয়াজটো সৰহ হ'ব লাগে আৰু পিঁয়াজটো সৰহ হ'লে চিকেনটো তেনেকৈ ভাল লাগে মানে খাই পেলাই গ্ৰেভি হোৱাতকৈ ড্ৰাই ফ্ৰাই খাই বেছি ভাল পাওঁ ময়ো ভাল পাওঁ তেওঁ ভাল পায় খাই পেলাই তো সেইকাৰণে মোক ক'লে বোলে চিকেন আনি দিম মাক বনাবলৈ দিব বোলে চিকেন আনিবলৈ কৈছে এতিয়া আছোঁ পাকঘৰলৈ মা আহক তাৰপিছত অকণমান এনেই যাম আৰু কিবা কিবি কাটা মেলা কৰি দিমগৈ অকণমান হেল্প এই ৰাহা চিকেন পিঁয়াজ 1 কেজি আনিব লাগিছিলে তাতে পেকেট তাৰপৰাই দি দিয়া 1 কেজি হিচাপ ডাঙৰ দিয়ে আকৌ এতিয়া মাংসৰ কাৰণে
সৰু সৰুবোৰ গুচাই থাকিম খেলনে লাগি হে দাদা 1 কেজি পিঁয়াজ দিয়ক মোক কেইটকা কেজি 10 টকা 10 টকা বাইক লাগিছিলে বাইক লাগিছিলে তেতিয়াহ'লে আপুনি 5 টকাতে দিব লাগে তেতিয়াহ'লে গোটেইখিনি দি দিব লাগে আপুনি বা বেয়া জকিছোঁ আচ্ছা যাওঁ মই পিঁয়াজ আৰু চিকেন লৈ আমাৰ নতুন গ্ৰিল লগালে কিবা এটা খোৱা নতুন গ্ৰিল লগোৱা খানা নি নতুন গ্ৰিল লগোৱা খানা মাংস খাইছে ৰ'বা মই দি থওঁ তোমাৰ মাংস আৰু পিঁয়াজ তোমাৰ মাংস কালি আছিলে নে এনেকৈ অৰ্ডাৰ পাই থাকিলে তই এই চাকৰি ৰিটায়াৰ হ'বলৈ বেছি দিন নাই নহয় অকল মাংস বনোৱা হোটেল এখন খুলি ল'বি আপোনালোকে অৰ্ডাৰ দিব মাংস কালি খাই ভাল পালে এতিয়া মাংস এই কৈছে এজ ইট ইজ বনাই দিবলৈ কৈছে এজ ইট ইজ বনাই দিব লাগে এতিয়া সেইকাৰণে কৈছোঁ তই ৰিটায়াৰ হোৱাৰ পিছত মাংস বনোৱা দোকান খুলি ল'বি মই এতিয়া যাওঁ বাই 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 হ'লে মানে মাতি দিম মই লৈ আহিম গুচি আহিম অমিতা খালে নাই কি নালাগে মই গুচি আহিম তই ফোন এটা কৰি দিবি ঘৰত গৈ মাক চিকেনকণ দি থৈ আহিলোঁ মোক বনাই হ'লে মাতি দিবি মই লৈ আহিমগৈ বাৰু মই বেলেগ এটা কথা ক'বৰ কাৰণে মানে ভিডিঅ'টো অন কৰিছোঁ আপোনালোকৰ প্ৰথমতে একদম ধন্যবাদ দি লৈছোঁ কাৰণ আজি মোৰ চেনেলটো 5K ছাবস্ক্ৰাইবাৰ হৈ গ'ল নতুনকৈ হোৱাখিনিৰ কাৰণে এইকণ আৰু বহুত মানে একদম আজি মনটো একদম ভাল লাগি গৈছে দুপৰীয়া শুনি মানে দেখিলোঁ বজাৰৰ পৰা দুপৰীয়া নহয় এতিয়া মানে বজাৰৰ পৰা আহি পেলাই দেখিছোঁ একদম ধুনীয়াকৈ 5K ছাবস্ক্ৰাইবাৰ হৈ গৈছে একদম মনটো মানে ভাল লাগি গৈছে আপোনালোকৰ আশীৰ্বাদ মৰম ভগৱানৰ আশীৰ্বাদ আছে বুলি ভাবিছোঁ সেইকাৰণে ভগৱানৰ আশীৰ্বাদ নহ'লেতো ইমানখিনি মই কৰিব নোৱাৰোঁ ঘৰৰ মানুহৰ মৰম দুইখন ঘৰৰ মৰম আশীৰ্বাদ পাইছোঁ সকলোৰে আপোনালোকৰ মৰমটো সদায় পাই আহিছোঁ আজি ইমান দিনে 1.5 বছৰে গতিকে আশা কৰিছোঁ সদায় যাতে এনেদৰে মানে আপোনালোকৰ পৰা মৰম আৰু ছাপোৰ্ট পাই যাব পাৰোঁ এনেকৈ মৰম পাই থাকিলে আচলতে ভাল লাগে মনটো ভিডিঅ'টো বনাবলৈ বা কিবা এটা কৰিবলৈ আচলতে একদম মনটো মানে আগবাঢ়ি যায় সেইকাৰণে আচলতে ভাল লাগি আছে আৰু মনটো একদম আৰু শিকিবলৈ বহুত বাকী আছে নতুনকৈ অহাসকলৰ কাৰণে এইখিনিয়ে বহুত মানে তথাপিতো বহুত শিকিবলৈ আছে বহুত আগবাঢ়ি যাব লাগিছে আপোনালোকে এনেদৰে মৰম পাই গ'লে মই আগবাঢ়ি যাব পাৰিম আপোনালোকেও জনাব কিবা ভিডিঅ' থাকিলে মই বনাম আৰু লাভ ষ্টৰী আপোনালোকে বনাবলৈ কৈ আছে মইহে মানে একদম মই বুলি নহয় মানে দুইটা থাকি গৈছে একদিনটো ভিডিঅ' মোৰ দিয়া কিমান দিন দেৰি হৈ গৈছে মাজতে লেট হৈ গৈছে এলেহুৱা বুলি কৈছে কিছুমান এগৰাকীয়ে কমেণ্ট কৈছে একদম এলেহুৱা হৈ গৈছে মোৰ নহয় মানে অধিৱেশনত সেই 3 দিন 4 দিন তেনেকৈ কণ্টিনিউ অহা যোৱা কৰিলোঁ তাৰপিছত আহি পেলাই পিছদিনাখন এই কাম চামো থাকে ন তাৰপৰা সেইকেইদিন মানে অকণমান বহুত ভালেমানকেইদিন গেপ পৰি গ'ল এতিয়া নাই আৰু এতিয়া একো ব্যস্ত নাই তাতে এতিয়া ভিডিঅ' ভালকৈ দিবলৈ মানে ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম সেইকাৰণে আপোনালোকৰ মৰম ইমানখিনি পাই গৈছোঁ আগলৈ যাতে এনেদৰে পাই যাওঁ তাকে আশা কৰিছোঁ আকৌ পৰা আপোনালোকক বহুত বহুত থেংক ইউ একদম মানে মনটো ভাল লাগি গৈছে আজি বোলো নাই আপোনালোকক জনাওঁ কথাটো আৰু এইফালে পাপাই কাটি আছে ঘৰৰে ৰঙালাও আৰু বাহু মাছ দি মায়ে আজি বনাব তৰকাৰী আলুবোৰ সিজাই নে ৰঙালাও গলিয়ে গ'ল ঘৰৰ ৰঙালাও খাবলৈ যে মিঠা হয় নে নহয় প্ৰতিটো বস্তুৱে মিঠা হৈ যায় বাৰীখনৰ প্ৰতিটো বস্তুৱে মিঠা হৈ যায় খাবলৈ ৰাম 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 কৃষ্ণ আৰু এইফালে মায়ে দিয়া ঘৰৰ পৰা চিকেন ড্ৰাই ফ্ৰাই বাকী এইফালে মায়ে বনালে ইয়াত দাংবডি ভাজি তাৰপিছতে ৰঙালাও আৰু মাছৰ তৰকাৰী সিমানেই আৰু ভিডিঅ'টো ভাবিছোঁ মই ইমানতে শেষ কৰি দিওঁ লগ পাম নেক্সট ব্লগত চাই থাকিব সকলোৱে মৰম দিব আৰু সকলো ভালকৈ থাকিব আজিলৈ আহিছোঁ লগ পাই আছোঁ অতি সোনকালে